যোৱা নিশা 1-1:30 মান বজাত আমি শুই আছিলোঁ। ৰাতি ফেন চলি আছিলে যিহেতু গমো নাপাওঁ। মোৰ এই দোকানখন আপোনাৰ গোটেইখন মানে ৰাতি দপদপকৈ জ্বলি আছিলে। আমাৰ আকৌ 2খনমান গাঁও পাৰ হৈয়ে মানে বিয়া এখন আছিলে। তেনেকৈ বিয়ালৈ অহা মানুহে গম পাই চিঞৰ বাখৰ গোটেইখন আগত গাড়ী ৰখাই থৈছে। কাষৰ মানুহ এজনীকো ক'লে, আমাৰ পাছৰ চাইডে আমি নুশুনো। গোটেইখন ঘৰ জ্বলাই কৰি অৱস্থা নাই। যিহেতুকে মই কংগ্ৰেছৰ মানে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ বনাই থাকোঁ। ভিডিঅ' বনাওঁ বুলিলে মানুহে ইমান অহংকাৰ কৰিব পাৰে নেকি? চাওকচোন, এইটোত পেট্ৰল ভৰাই থৈছে, এডালত এনেকৈ পূৰা জ্বলাই থৈছে। গোটেই মোৰ মানুহজনৰ গাড়ী বস্তু মানে নতুনকৈ আনি মানে ইয়াত তলতে ভৰাই থৈছোঁ। যিহেতু থ'বলৈও ধৰি লওক ইয়াত ছেফটিকৈ থাকে। আজি মেকানিক মতা কথা আছিলে, কেতিয়া মাতিম আৰু বোলো মেকানিক মাতি বস্তুবোৰ ঠিক কৰিম। তেনেকুৱাতে আজি মোৰ গোটেই ঘৰখন জ্বলক বুলিয়ে গোটেই গছৰ ওপৰলৈকে জ্বলিছে, গোটেইখন দপদপকৈ জ্বলিছে। তাৰপৰা মানে মানুহ মৰি যাওক বুলি এনেকুৱা কৈছে। সেইকেইজন যোনকেইজনে দেখিছে সেইকেইজন মোৰ কাৰণে ভগৱান। এনেকুৱা আপোনালোকে কিয় কৰিছে? যদি মানুহকেইটা যদি মৰি যাবলগীয়া আছিলে, মোৰ 2-3টা ল'ৰা ছোৱালী আৰু মানুহজনৰ সৈতে ভিতৰততো আমি শুয়ে আছোঁ। আৰু নতুনকৈ চিলিণ্ডাৰ এটা লৈছিলোঁহে পৰহি দিনা। যদি এই বেৰখন জ্বলি সেই চিলিণ্ডাৰটো পোৱাহেঁতেন, মোৰ গোটেই ঘৰ দুৱাৰ জ্বলি শেষ হৈ গ'লহেঁতেন। ইমান অন্যায় কৰছেনে আপোনালোকে? ডাইৰেক্ট ভিতৰত মাৰি পেলালেও মোৰ ৰাজি আছোঁ। আমাৰ জীয়াই থকা অধিকাৰ নাই নেকি? আমি কংগ্ৰেছক ভাল পাওঁ, কংগ্ৰেছৰ ছাপৰ্টাৰ। আমাক মানুহক দেখাই পহৰাব পাৰিব, এই অন্তৰ সজাব নোৱাৰে পহৰাব। থাকি গ'ল। আপোনালোকে মানে যদি মাৰিবলৈ মন আছে গোটেইকেইটাকে ভিতৰত মাৰি পেলাব, তাত কোনো আপত্তি